কৃষ্ণ পরম অমূল্য রত্ন হরির নামৰ পেৰা অতি গুপ্ত স্বৰূপে আছিল লোকক কি পায়ে হৰি শংকৰ স্বৰূপে আখি মুদ ভাঙি সমস্তকে দিল। পৰম অমূল্য ৰত্ন হৰি নাম গুপ্ত ৰূপেৰে আছিলে। বৈকুণ্ঠত বাস হৈ আছিলে। জনগণৰ কাৰণে, লোকৰ হিতাৰ্থৰ কাৰণে কৃপা কৰি শংকৰদেৱে সেই যি গুপ্ত হৈ থকা হৰিনাম তাৰ পাৰ ভাঙি আমাক পিলাই দিলে। কৃষ্ণ জয়গুৰু শংকৰ, সেই আজন্মৰ বাপ আই মাতৃ হওক, আপোনা হ'বৰ আগত আজি আমি হবে এনেকৈ আহিছোঁ যে ইমান দিনে কীৰ্তনৰ যি বিশ্লেষণ ক্ৰমান্বয়ে আপোনা হ'বৰ আগত আগবঢ়াই আছিলোঁ, সেইসমূহ বিশ্লেষণ কৰিবৰ কাৰণে আমি আপোনা হ'বৰ আগত আহিব পৰা নাই। তাৰ বাবে আপোনা হবে ক্ষমা কৰিব। মায়া কৰ্মৰ কাৰণে জীৱ তৰণৰ বাবে এই সংসাৰৰ জন্ম লভিলোঁ যেতিয়া, সংসাৰৰ কৰ্মৰ কাৰণে মায়া কৰ্মৰ বৰ্তিত হৈছোঁ কাৰণে, এই লীলামালাৰ জীৱনৰ কাৰণে চলিবৰ কাৰণে, জীৱন সংগ্ৰামৰ কাৰণে যি কৰ্ম, সেই কৰ্মত আগবাঢ়ি থাকিবলগীয়া হৈছে। গতিকে কীৰ্তন বিশ্লেষণৰ যি ক্ৰমান্বয়ে আগবঢ়াই থকা হৈছিলে, সেইসমূহ আপোনাসৱৰ আগত দাঙি ধৰিব পৰা নাই। গতিকে আপোনাসৱৰ ওচৰত আমি হবে ক্ষমা বিচাৰিছোঁ। বাপ আই মাতৃ হওক, যে কি নহওক, আমি হবে কীৰ্তন বিশ্লেষণৰ যি ক্ৰমান্বয়ে আহি আপোনাসৱৰ আগত পাখণ্ড মৰ্দনলৈকে বিশ্লেষণ দাঙি ধৰিলোঁ। যি পাখণ্ড মৰ্দনৰ 4টা কীৰ্তন আমি দাঙি ধৰিলোঁ। এতিয়া আপোনাসৱৰ আগত আমাৰ কীৰ্তন বিশ্লেষণ আছিল ধ্যান বৰ্ণন। তো ধ্যান বৰ্ণনৰ বিষয়ে আমি হবে বিশ্লেষণ আপোনাসৱৰ আগত দাঙি নধৰোঁ, কাৰণ আমি আগতেই বিশ্লেষণ ধ্যান বৰ্ণনৰ বিষয়ে আপোনাসৱৰ আগত দাঙি থোৱা আছে। আপোনালোকে আমাসৱৰ ইউটিউবৰ ক্ৰমান্বয়ে যি ভিডিঅ' আছিলে তাত আপোনালোকে চাব পাৰে। তললৈ সেই ধ্যান বৰ্ণনৰ ওপৰত 2টা কীৰ্তন আছে ধ্যান বৰ্ণনৰ, সেই কীৰ্তন আমি বিশ্লেষণ কৰি থোৱা আছে। গতিকে আমি ধ্যান বৰ্ণনৰ পাছৰ কীৰ্তনখিনি আমি আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি হবে থুলমূলকৈ যে ধ্যান বৰ্ণনৰ যি ধ্যান গুৰুজনে আমাক ক'লে, সেই ধ্যানৰ ওপৰতে আমি দুআষাৰ কথা আলোচনা কৰিম বুলি ভাবিছিলোঁ। তো গুৰুজনাই আমাক এই ধ্যান বৰ্ণন এনেকৈ দিছে, বাপ আই মাতৃ হওক। সৰ্বপ্ৰথমে গুৰুজনাই কীৰ্তন ঘোষাত আমাক চতুৰ্বিংশতি অৱতাৰ দিলে 4টা কীৰ্তন হিচাপে, প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। এই 4টা কীৰ্তনে 4টা যুগ বুজায়। প্ৰথম আৰম্ভণিত সত্য যুগ বুজায়, সেইকাৰণে বামন অৱতাৰলৈকে আমাক প্ৰথম কীৰ্তনত দিছে চতুৰ্বিংশতি অৱতাৰ। বামন অৱতাৰলৈকে সত্য যুগ বুজায়। আৰু বামন অৱতাৰৰ পাছত যিখিনি হৈছে ৰামৰ কাহিনীৰ পৰা, পৰশুৰামৰ কাহিনীৰ পৰা, সেইখিনি তেতাৰ যুগৰ আৰম্ভ। আৰু সেইখিনিৰ পৰা যিখিনি আমাৰ তেতাৰ যুগৰ আৰম্ভৰ পৰা আপোনাৰ যিখিনি অৱতাৰ, প্ৰভু ভগৱন্তৰ যিখিনি অৱতাৰ, সেই অৱতাৰৰ যি মুখ্য 10টা অৱতাৰৰ সেই অংশখিনি দাঙি ধৰিছে। যেনেকৈ কল্কি অৱতাৰলৈকে, কলিৰ শেষত হ'ব কল্কি অৱতাৰ। তাৰ পাছৰখিনি হ'ল আমাৰ মন ভাৱনাৰ যি উৎস, এইখিনি সাধনাৰ
চিত্তক যৌৱন কালত কেনেকৈ আমি সান্তনা কৰি ৰাখিব পাৰে যৌৱনৰ অংশৰ কাৰণে সেইখিনি আমাৰ শৰীৰৰ সুত বৈ থকাৰ কাৰণে শৰীৰত কি ভাৱ হ'ব আমি কেনেকৈ ব্যাস হ'ম মানে ক্ৰমান্বয়ে বস্তুবিলাক আমাৰ ব্যাসাৰ্ধ বাঢ়ি উঠিব আমি সেই মানে কৰ্মগুণত আমি ব্যাস হৈ যাম সেই বস্তু কাৰণে আমাক কি হ'ল ব্যাসৰ পৰা ধৰি ধৰিছে ভাবক কপিল প্ৰভুৰ পৰা দাঙি ধৰিছে দেখিছেনে সেইকাৰণে শেষত আমাৰ এই ইন্দ্ৰই কেনেকৈ জয় কৰিব চতুৰ্বিংশতি অৱতাৰ শেষত সেইখিনি দিছে গতিকে এই শেষৰখিনি এইখিনি আমাৰ নাম ধাৰণৰ ওপৰত পৰে বাকীখিনি আমাৰ যি তেতাৰ অৱতাৰ লাগে তেতাৰ যুগৰ লাগে এইখিনি মানে যি হ'ল যিটো আমাৰ দ্বিতীয় কীৰ্তন তাত এজন মানে কল্কি অৱতাৰলৈকে দেখুৱাইছে যে এই শৰীৰ গঠনৰ প্ৰক্ৰিয়া কৰ্ম প্ৰক্ৰিয়া আৰু সেইখিনি নামৰ প্ৰক্ৰিয়া বাকী দুটা দি দিছে তাৰ পাছত আহিছিল আমাৰ নাম অপৰাধ ভাবক বাপাই মাতৃ তাৰপিছত আহিছিল আমাৰ নাম অপৰাধ কেনেকৈ গুৰুজনাই দিছে গতিকে আমি নাম চিনি পাব লাগিব এই নামনো কি চিনি পাব লাগিব জীৱ ব্ৰহ্ম কি কৰিলে জীৱসমূহৰ অপৰাধ হ'ব গতিকে ইয়াত খাদ্য আহাৰ আৰু ক'ত আমি কি কৰিলে ভুল হয় সেইখিনি কথা ইয়াত নাম অপৰাধত সোমাই দিছে জীৱটোৰ কাৰণে তাৰপিছত আহি গ'ল আমাৰ পাখণ্ড চৰিত্ৰটো মৰ্দন কেনেকৈ কৰে আমাৰ মাজত পাখণ্ড ভাৱবিলাক কেনেকৈ হয় তাৰপিছত আহিছে আমাৰ ধ্যান বস্তুটো আমাৰ ক্ৰমান্বয়ে কি হৈ আছে নাম বুলিলে এই জীৱনাম কি ইয়াৰ পৰিচয় এই জীৱনামত আমাৰ পাখণ্ড স্বভাৱ ক'ৰ পৰা জাগিত হয় কি কৰিলে আমাৰ পাখণ্ড স্বভাৱ জাগিত হয় সেইটো দিলে এতিয়া এই জীৱনামত আমি কি ধ্যান কৰিব লাগিব এই জীৱটোৰ ধ্যান কি প্ৰকৃততে আমি কি চকু মুদি পেলাই ওম কৰি থকাই ধ্যান বুজাইছে নেকি গুৰুজনাই ধ্যান বৰ্ণনত গুৰুজনাই আমাক কি যে মূৰৰ পৰা ভৰিলৈ অংশখিনি একফালৰ পৰা চাই যাম আৰু চৰণৰ পৰা মস্তকলৈ ভগৱন্তৰ ৰূপ গুণানুখিনি আমি চকুমুদি ধ্যান কৰিম যে চৰণত নপুৰ আছে আজানুলম্বিত আছে এনেকৈ আমি ভাববিলাক যে পাদচন্ন আছে ধ্বজ জৱ পংকজ অংকুশ এনেকৈ আমি ভাবি পেলাই চৰণৰ পৰা ক্ৰমান্বয়ে মস্তকলৈ ভাবি আহিম আৰু ডিঙিত গ'লে বনমালা এনেকৈ আমাৰ লৈ আছে গুৰু প্ৰভুজনে তো এনেকৈ আমি ভাবি ক্ৰমান্বয়ে মস্তকত কি ময়ূৰ পংখ পিন্ধিছে কিবা পিন্ধিছে হাতত আঙঠি পিন্ধিছে এইবোৰ কথা আমি ধ্যান কৰিমনে নে গুৰুজনে আমাক এইখিনি ধ্যান কৰিবলৈ কৰ্ণত কুণ্ডল এইখিনি এনেকৈ দিছে নহয় জানো আমি দেখিছোঁ এইবোৰ আমি চকু মুদি পেলাই ধ্যান কৰিম ক'ত কৃষ্ণই পিন্ধিছে কৃষ্ণৰ ৰূপ কি কটিত মখলা তেওঁ আজানুলম্বিত ইমান ধুনীয়া এটি ৰূপ আমি ৰূপ দৰ্শন কৰিছোঁ নহয় জানো এইবিলাক ৰূপ এতিয়া চকু মুদি পেলাই যেতিয়া ধ্যান কৰিব আপোনালোকে ধ্যান কৰকচোন চবকে অনুভৱ লাগিব যে এটি ৰূপ আমি দৰ্শন কৰিছোঁ প্ৰভু ভগৱন্ত এনেকুৱা নীলবৰণ এনেকুৱা যে মানে মূৰত খোপা বান্ধিছে ডিঙিত গ'লে বনমালা লৈছে আপোনাৰ কৰ্ণকুণ্ডল পিন্ধিছে চৰণত ধ্বজ জৱ পংকজ অংকুশ আছে কটিত মখলা আছে ভাবকচোন নপুৰ পিন্ধিছে তো এইবিলাক যদি আমি ভাবি থাকোঁ বাপাই মাতৃ হওক ভগৱন্তৰ এটি ৰূপ এটি সেইখিনি ৰূপ আমি ধাৰণ কৰিছোঁ নহয় জানো এনেকুৱা এটা চৰণৰ পৰা মূৰলৈ মূৰৰ পৰা চৰণলৈ ভগৱন্তৰ ৰূপ বৰ্ণনা কৰিবলৈ আমাৰ ধ্যান কৰিবলৈ কৈছে বুলি আমি অনুভৱ কৰি আছোঁ প্ৰকৃতত্ব অৰ্থ প্ৰভু ভগৱন্তৰ এই ৰূপটোৰ দ্বাৰা আমাক গুৰুজনাই কি কৈছে প্ৰথম আৰম্ভণিত ধ্বজ পতাকা প্ৰত্যেকজন লোকৰে খোজত পতাকা আছে আপুনি কি পতাকা লৈ আছে মই কি পতাকা লৈ আছোঁ মই গ'লেই বা আমি হবে ক'লেই গৈ আছোঁ আমাৰ কৰ্ম গুণেৰে আমাৰ সেই পতাকাটো চিহ্নিত হ'ব যদি আপুনি অশ্লীল ভাষা অশ্লীল বাক্য কৰি আছে তেনেহ'লে আপোনাৰ খোজ অঘাইতং মানুহৰ এখন পতাকা আপুনি লৈ আছে এই পতাকা মই ধ্যান কৰিবলৈ কৈছে আপুনি যদি অঘাইতং কথা শুনিছে অশ্লীল ভাষা কৈছে তেনেহ'লে আপোনাৰ পৰিচয়টো অশ্লীল হ'ব এই অশ্লীল ভাষা কোৱা মানুহজনৰ পতাকাখন যিজন মানুহে খুব অশ্লীল ভাষা কৈ থাকে
দূৰৰ পৰা ক'ব যে সেই অশ্লীল ভাষা কৈ থাকে যে আমুক মানুহজন, তেওঁৰ নাম সেইটোৱে পৰিচয় পায়। আমি এইটো কথাতে আমাৰ হ'বৰ এটি কথা মনত পৰে। আমাৰ গাঁৱত এজন বৃদ্ধ লোক আছিল, তেখেতৰ নাম আছিল, আমি তেখেতৰ নামটো আমি নাজানো, সৰুতে পাইছিলোঁ, তেখেতক আমি বাকলি বুঢ়া বুলি মাতিছিলে, সকলোৱে বাকলি বুলি কৈছিলে। আমি তেখেতক যেতিয়া সৰুতে দৌৰি যাওঁ, সেই যে বাকলি বুঢ়া আহিছে, তেতিয়া আমাক কি কয় যে আমি সকলোৱে দৌৰি যাওঁ সৰুতে। তেতিয়া তেওঁক দেখাৰ লগে লগে কিহৰ বাকলি বুলি কওঁ, তেতিয়া তেওঁ কয় চিৰবল বাকলি। এনেকৈ কৈ কৈ তেওঁ বহুত দূৰ পাই যায়, তথাপি আমি দূৰৰ পৰা চিঞৰোঁ কিহৰ বাকলি। সেই ককাজনে, সেই বৃদ্ধজনে আমাক দূৰৰ পৰাও চিঞৰি যায় যে ৰৌ মাছৰ বাকলি, উৰিয়াম গছৰ বাকলি ইত্যাদি ধৰণৰ তেওঁ চিঞৰি যায়। তেওঁ যেতিয়া আমাৰ মাজেদি যেতিয়া পাৰ হৈ যায়, যেতিয়াই ৰাস্তাইদি পাৰ হৈ যায়, আমি শিশু সময়ত আমি দৌৰি আহি তেওঁক জোকাৰিবৰ কাৰণে দৌৰি আহোঁ, খুব ভাল পাইছিলোঁ। এতিয়া ভাবক বাপাই মাতৃ হওক, তেখেতৰ ধ্বজ মানে কি, তেখেতে লৈ ফুৰা ধ্বজখন হ'ল বাকলি। ঠিক তেনেকৈ আমি আমাৰ কৰ্মগুণৰ দ্বাৰা আমি যিখিনি আমি কৰ্ম আমি মুখেৰে লৈ যাম, যি বাক্য আমি বাছ কৰি যাম, আমাৰ পতাকাখন সেইখনে হয় ধ্বজ। দেখিছেনে বাপ? এইটো চিহ্ন বুজাইছে। যদি আমি ভাবে খুব মানে ৰাগিয়াল বস্তু খোৱা মদপি যদি হওঁ, তেনেহ'লে আমাৰ হ'বক যদি কোনোবাই বিচাৰি যায়, আমুকৰ ধাবাত পাবা, আমুকৰ চোলাই ভাটিত আমুকজন বহি আছে, কাৰণ তেওঁ চোলাই খায়। তেওঁ পতাকাখন কি, তেওঁ কি পতাকা লৈ ফুৰিছে, তেওঁ খোজৰ পতাকাখন কি, তেওঁ ধ্বজ কি, চোলাই ভাটি, তেওঁ ধ্বজ। যদি আমি ভাবে খুব ঈশ্বৰৰ নাম গাওঁ, ঈশ্বৰৰ নামলৈ যদি আগবাঢ়োঁ, তেনেহ'লে ক'ব যে এই সুন্দৰ মানুহজনক আমি ক'ত লগ পাম, আমুকত হৰি কীৰ্তন হৈছে নহয় নামঘৰত, আপুনি তাত যাব, তাত তেওঁক চিঞৰ পাব। নিশ্চিত ৰূপে ক'ব পাৰোঁ যে সুন্দৰ বাপজনা ক'ত আছে, যে আমুকত হৰি নাম হৈ আছে, নামঘৰত আছে, তাতে পাঠ পঢ়ি আছে, তাতে আছে। তাৰ মানে কি, আমাৰ হ'বৰ ধ্বজ কি, নামঘৰ। মানে কোনে কি ধ্বজ লৈ আছে, ধ্যান দিব দিছে। এয়াই হৈছে ভগৱন্তৰ খোজ। এই ইয়াতে তেওঁ পঞ্চবৰ্ণমালা লৈ আছে। পঞ্চবৰ্ণমালা কি আমি চাব লাগিব। পঞ্চভৌতিক দেহাই তেখেতক, পঞ্চভৌতিক তত্ত্বই প্ৰভু ভগৱন্তৰ পঞ্চবৰ্ণৰ মালা। গতিকে আমাৰ এই পঞ্চভৌতিক দেহাটোৱে পঞ্চবৰ্ণ, আমি পঞ্চভৌতিকটো যি লৈ ফুৰিছে যিজনে, এই মালাডালতে আমি ঘূৰি ফুৰিছোঁ। কোনডাল মালাত? এই পঞ্চতত্বৰ মালাতে আমি ঘূৰি থকা নাই জানো? এইবিলাকে গাঁঠি আছে প্ৰভু। সেইকাৰণে কৈছে ভকতৰ মুখৰ পৰা অহা হৰি নামৰ বাণীবিলাক প্ৰভু ভগৱন্তই মালা ৰূপেৰে গাঁঠি লয়। এইবোৰ ধ্যান কথা কৈছে, এই ধ্যানৰ কথা কৈছে। গতিকে আমি ধ্যান দিলে আমি কাণেৰে কি লগাইছোঁ, কাণত কুণ্ডল মাথে ময়ূৰাৰ পাখি। তো ময়ূৰাৰ পাখি মানে কি, কুণ্ডল মানে কি, কিহৰ কুণ্ডল লগাইছোঁ, সোণৰ কুণ্ডল। আমি এনেই কাণফুলি পিন্ধি থাকিলে কাণফুলি পিন্ধা নহয়, কণত কুণ্ডল পিন্ধিলেই নহয়। আমাৰ এতিয়া আইসকলে কিমান কুণ্ডল পিন্ধি আছে, কাণফুলি পিন্ধিছে, কিন্তু কাণৰ মহত্ব বুজি পাইছে জানো? কাণৰ কুণ্ডলটোৱে সেইজন ভকত, সেইজন প্ৰকৃত ভকত, তেখেতৰ কাণফুলি নিপিন্ধিব পাৰে, কিন্তু সদায় কাণফুলি পিন্ধে। যদি এই কাণখনে আমি সদায় পবিত্ৰতা ভাষা শুনি থাকোঁ, তেনেহ'লে আমাৰ কৰ্ণকুণ্ডল সঠিক ৰূপে ব্যৱহাৰ হৈ আছে। এই কাণেৰে যদি আমি অশ্লীল ভাষা শুনি থাকোঁ, তেনেহ'লে ইয়াত 10 পাত কাণফুলি পিন্ধিলেও কাম নাই। আজিকালি ষ্টাইলত 10-12 পাত কাণফুলি পিন্ধিছে, কিন্তু শব্দৰ যি ধ্বনি, কোনটো মিঠা ধ্বনি, কিন্তু অমিঠা ধ্বনি, কোনটো পবিত্ৰতা আমাৰ মন মগজুলৈ ভৰাব লাগিব কৰ্ণেদি। সেইকাৰণে কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশে হৰি। কৰ্ণপথে সোমাব, শব্দ সোমাব। কি সোমাব? শব্দ সোমাব। কাৰ শব্দ? ভগৱন্ত শব্দ। তেতিয়া ইয়াত আমাৰ প্ৰৱেশ কৰিব। গতিকে সেই কৰ্ণকুণ্ডলটো সেইটো ধ্যান কৰিবলৈ কৈছে কৰ্মৰ দ্বাৰা। চকু মুদি ধ্যান কৰাৰ কথাই কোৱা নাই। ভগৱন্তৰ এই কৰ্মবিলাক, প্ৰতিটো বস্তু একোটা কৰ্ম, এই ধ্যানৰ কথা কৈছে। যোনে এই ধ্যান কৰিব, দেখিব বাপাই মাতৃ হওক, দিনে দিনে পবিত্ৰ হ'ব। ধ্যান হাতত কি আছে? হাতেৰে আমি কৰ্ম কৰিব লাগিব। কি কাম? কৃষ্ণৰ কৰ্ম। গতিকে আমি হাত দুখনত কৃষ্ণ কৰ্মত ব্যৱহাৰ কৰিব লাগিব, সেইটো ধ্যান।
গতিকে প্ৰভু ভগৱন্তৰ হাত দুখন কি পদুমৰ কলিৰ দৰে, চৰণ পদুমৰ ফুলৰ দৰে। সেইকাৰণে কৈছে এই অংশবিলাক অংকুশ পৰ্যন্ত, মানে সৰু কোমলীয়া অংশও যেন আমাৰ ভাৱনাও যেন কৃষ্ণৰ নামত হওক। সেইকাৰণে আত্মা উপদেশত ভগৱন্তৰ যি আত্মা উপদেশ, এইটো আমাক কি বুলি ক'লে মাধৱ পুৰুষে ঘোষাত যে লিখিছে, সেই বস্তুটোৱে আমাৰ আত্মাৰ যিটো উপদেশ, সেই বস্তুটোৱে আমাৰ ধ্যান বৰ্ণন। আত্মাৰ উপদেশ, গম পাইছেনে প্ৰভু? গতিকে এই বস্তুবোৰ আমি ধ্যান দিব লাগিব। এই ধ্যান দিয়াটোৰ কথা কৈছে। কটিত মখলা পিন্ধিছে, মখল মানে কি? এইবোৰ ধ্যান দিবলৈ কৰ্মৰ দ্বাৰা। গতিকে আমি এই যে যি আসনত বহো, গুৰু আসনত যেতিয়া আমি নামৰ কাৰণে যেতিয়া আমি আসন পাৰি বহো, গতিকে এইটো চিৰি পাব লাগিব মখলা। যোনে পিন্ধি আছে তেওঁ আসন সদায় য'ত বহে সেই ঠাইডোখৰ সদায় পবিত্ৰ কৰি ল'ব। অপবিত্ৰ স্থানত তেওঁ নাযায়, নবহে। সেইকাৰণে সেই ভকতৰ গুণ কি? পবিত্ৰ স্থানত বহা, হৰি নামৰ স্থানতে বহে, য'তে ত'তে গৈ নবহে। এজন প্ৰকৃত ভকতে য'ত ত'ত নবহে, য'ত ত'ত আহাৰ গ্ৰহণ নকৰে। কেলে নকৰে? তেওঁ বহা স্থানো পবিত্ৰ। যিজন ভকতে য'তেই বহে সেই ঠায়ে পবিত্ৰ হ'ব লাগিব। এইটো ধ্যান। কটিত পখলা লৈ ফুৰিব লাগিব। পঞ্চভৌতিক মালাডাল লৈ পেলাই পঞ্চভূতৰ কাৰণে আমি কৰ্ম কৰিব লাগিব, তেতিয়াহে পঞ্চভৌতিক মালাৰ আমাৰ কাম দিব। এইবোৰ ধ্যানৰ কথা কৈছে, যিজনে ল'ব এই ধ্যানৰ কথা কৈছে। গতিকে আমি ধ্যান বৰ্ণনটোৱে আমাৰ একে কৈছে, আমি থুলমূলকৈ আলোচনাহে কৰিছোঁ বা পাইমাতৃ হওক। আৰু আত্মা উপদেশত আমাক মাধৱ পুৰুষে কি কৈছে শুনো আহকচোন, যে আমাক এইখিনি কথা সেই ধ্যান বৰ্ণনৰ লগত অলপ মিলি থাকে। কি কৈছে? হে জিহ্বা সদাতুৰ মধুৰেখে মাত্ৰ প্ৰিয়, জানাতৈ ৰসৰ হাৰস, আন তেজি নিৰন্তৰে কৰিয়োক মাত্ৰ প্ৰাণ, নাৰায়ণ নাম অমৃতক। দেখিছেনে যে নাৰায়ণৰ নাম অমৃত আমাৰ পালন কৰিবলৈ কৈছে। কোনে? আত্মাই কৈছে। যদি আমি নাৰায়ণৰ নাম অমৃতে যদি পান নকৰোঁ এই জিভায়েৰে, আমি অশ্লীল বস্তু যদি পান কৰি থাকোঁ, অশ্লীল বাক্য যদি পান কৰি থাকোঁ, তেনেহ'লে এই জিভাখন আমাৰ জিভা হৈ নাথাকে। জিভা নথকাজনক আমি সুধিব লাগিব জিভাৰ মুহূৰ্ত কিমান। গতিকে আমাক প্ৰভু ভগৱন্তই জিভাখন দিছে, যে জিভাক সঠিক ব্যৱহাৰ কৰিব লাগিব। সেই জিভা সদাতই আমাতো নিদিয়া ভৈলি, কেনে নবলহ ৰামবাণী, সংসাৰৰ সাগৰ ইটো হৰিখে সুদৃঢ় নাও, জানি হৰি বুলিও কৈলানি। এই সংসাৰৰ সাগৰত আমাক পাৰ কৰা সুদৃঢ় হিচাপে যিখন পাৰ কৰি দিয়ে সেইখন নাৱে হৈছে হৰিনামৰ নাম, সংসাৰ সাগৰৰ পৰা। গতিকে এই হৰিনাম আমাক কল্যাণৰ কাৰণে, জীৱন কল্যাণৰ কাৰণে আমি ল'ব লাগে। এতিয়া কাৰণত কৈছে য'ত, সেইকাৰণে কুণ্ডলৰ ব্যৱহাৰ। সেই কৰ্ণ সদাতুৰ শব্দ মাত্ৰকে প্ৰিয়, তই শব্দই জান, তই তই শব্দ মধুৰ জানক। গতিকে মধুৰ শব্দ তই জানক, সেই কৰ্ণক কৈছে। গতিকে কৰ্ণত আমি সেইকাৰণে সোণ পিন্ধিলেও অকল নহ'ব। সোণ মানে শুনা, পবিত্ৰতা শুনিব লাগিব, তেতিয়াহে মৰম হ'ব। কাণেৰে পবিত্ৰ শব্দ, কৃষ্ণৰ শব্দ শুনিলেহে আমাৰ সোণ পিন্ধা হ'ব। এনে সোণ পিন্ধি মানুহৰ আগত দেখুৱাই, মোৰ 5 পাত সোণৰ কাণফুলি পিন্ধিলে, 10 পাত পিন্ধিলে, আৰু মানুহৰ মাজত সুপৰ্ণখা হৈ ঘূৰি থাকিলে, সেইগৰাকী কুণ্ডল পিঠা হ'ল জানো? খোপা কিয় বান্ধিছে? কৃষ্ণই খোপা বান্ধিছে ধ্যান বৰ্ণনত। কিয় বান্ধিছে? আইসকলে খোপা বান্ধে। আজিকালিতো আইসকলে খোপা বান্ধে জানো? মেলি যায় চুলি। খোপা বান্ধিছে। ভাবকচোন, খোপাৰ মহত্ব আছে। কৃষ্ণই খোপা বান্ধিছে। যদি আমি কৃষ্ণৰ ৰূপটো চাওঁ, বান্ধিছে জানো? নাই নাই। একদম চুলি মেলি যি মাজেদি সেওঁতা ফালি আমি হেৰি ল'ব লাগে, আইসকলে সেন্দুৰ ল'ব লাগে মাজত, নাই। মাজে মাজে সেওঁতা ফালিব লাগে, নাই। আজিকালি কেনেকৈ বান্ধিব? বাহ, ষ্টাইল এনেকুৱাকৈ ষ্টাইল কৰিব, নহয় জানো? তা আমাক
কৃষ্ণৰ ধ্যান বৰ্ণন সেইবিলাক কৈছে। কাৰণ মাজেদি যেতিয়া সেউতা ফালে তাৰো মহত্ব আছে যে সকলোকে সমান চকুৰে চাব লাগিব, সেয়াই কৃষ্ণ। সেইকাৰণে কৃষ্ণই সকলো বোজাবিলাক কি কৰে? বান্ধি ৰাখে। মূৰৰ জীৱনত, সংসাৰ জীৱনত মূৰত পৰা বোজাবিলাক পিছফালে বান্ধি ৰাখে। যিজন ভকতে এই সংসাৰ জীৱনলৈ অহা বোজাবিলাক বান্ধি ৰাখিব জানে, তেওঁই খোপা বন্ধা। লাগিলে চুলি নাথাকিব পাৰে, তেওঁ প্ৰকৃত খোপা বন্ধাটো সেইটো বুজাই আছে। সংসাৰৰ বোজাসমূহক যোনে বান্ধিব জানে। সেই প্ৰতীক চিহ্নটো বুজাবৰ কাৰণে আইসকলে খোপা বান্ধি আছে। কিন্তু আজি আইসকলে খোপা বান্ধিছে জানো? মেলি ৰাখিছে, নহয়নে? আইসকলে যিটো কৰ্ম, হাতত খাৰু পিন্ধিছে, কৃষ্ণই খাৰু পিন্ধা, ভৰিত নুপুৰ পিন্ধিছে। কিয় পিন্ধিছে? আইসকলে যি পিন্ধিছে গোটেই পিন্ধন উৰণটোৱে কৃষ্ণৰ লগত মিলে। গতিকে আজি আইসকলে সেইবোৰ পাহৰিছে। যি মখলা পিন্ধিবলৈ মখলা নিপিন্ধে, জিন্সৰ লং পেণ্ট পিন্ধে, বোৱাৰী এগৰাকী হয়। এনেতে এটা কথা মনত পৰে, আমা হবৰ আইগৰাকীৰ লগত আমি হবে এদিন বাছত আহি আছিলোঁ। আমাৰ ছোৱালীজনী, কেঁচুৱা ছোৱালীজনী, ওচৰতে এগৰাকী বোৱাৰীয়ে লং পেণ্ট পিন্ধিছে আৰু জিন্সৰ লং পেণ্ট এটা পিন্ধিছে আৰু স্পৰ্টিং পিন্ধিছে, এটা কেঁচুৱা লৈ আহিছে। এতিয়া কেঁচুৱাটোৱে খুব কান্দিছে গাড়ীখনত, কাৰণ সেই কেঁচুৱা পোৱালিটোক এটি পিহন লাগে, মাতৃৰ দুগ্ধপান লাগে, পিয়াহ লাগিছে। আমাৰ আইগৰাকীয়ে নিজৰ মেখেলা চাদৰ পিন্ধি অহাৰ কাৰণে নিজৰ আঁচলখনে নিজৰ সন্তানটিক দুগ্ধপান কৰাই আহিছে। কিন্তু সেই বোৱাৰীগৰাকীয়ে, যিগৰাকীয়ে স্পৰ্টিং পিন্ধি আহিছিলে, লং পেণ্ট পিন্ধি আহিছিলে, সন্তানটোক এতিয়া দুগ্ধ পিহন দিব পৰা নাই। কি কৰিম? আকৌ আমা হবৰ আইগৰাকীৰ পৰা চাদৰৰ আঁচলটো লৈ পেলাই ঢাকি পেলাই পিহন দিয়াইছে। তেতিয়া আমি আমা হবৰ আইগৰাকীক ইংগিত দিছিলোঁ আৰু গৃহত আহি পেলাই কৈছিলোঁ, দেখিলানে যে এই মেখেলা চাদৰ পিন্ধা বাবে এটি শিশু মাতৃৰ শুদ্ধ ৰূপেৰে দুগ্ধপান কৰিবলৈ পাইছে। আৰু সেইগৰাকী মাতৃয়ে নিজৰ সন্তানটো পিহনত বাছত কান্দি কান্দি আহিছে, কিন্তু দুগ্ধপান কৰিব পৰা নাই। গাড়ীত লুকুৱাই দুগ্ধপান কৰাব পৰা নাই। কিয় পৰা নাই? স্পৰ্টিং পিন্ধি অহাৰ বাবে। যেতিয়া আমাৰ নামিব সময় হ'ল, আইগৰাকীয়েতো নামিবই লাগিব, আমি গৃহস্থান পালোহি, তেতিয়া পুনৰ আঁচলখনটো এৰুৱাব লগা হ'ল। সেই শিশুটোক মাতৃয়ে যিমানখিনি উপযুক্ত দুগ্ধ পাব লাগে মাতৃৰ পৰা, সেই শিশুটোৱে পোৱা নাই। এগৰাকী মাতৃৰ এটি দুগ্ধ পিহনত, এটি দুগ্ধত 100%ৰ 20%হে দুগ্ধ থাকে, বাকীখিনি পানী থাকে। গতিকে সন্তানটোৱে যেতিয়া দুগ্ধ পান কৰে, সম্পূৰ্ণৰূপে এটি দুগ্ধ সম্পূৰ্ণ শেষ হৈ যোৱালৈকে পিহন দিয়াব লাগে। আধা এৰি দিলে অকল পানী খোৱাহে হয়। গতিকে সম্পূৰ্ণ পিহন দিয়াই শেষ কৰাৰ পিছত অন্যটো দুগ্ধ পান কৰাব লাগে। এয়া আমাৰ মেডিকেল শিক্ষাত আমাক শিকাইছিল, আমি যেতিয়া মেডিকেল শিক্ষা কৰিছিলোঁ। গতিকে সেই বোৱাৰীগৰাকীয়ে নিজৰ সন্তানটোক এনে এটা শুদ্ধ দুগ্ধপান কৰাব পৰা নাই। দেখিছেনে কিয় পৰা নাই? যেতিয়া স্পৰ্টিং পিন্ধিছে, এই শিশুটোৱে সম্পূৰ্ণ পানী খাই ডাঙৰ হৈছে। সেই শিশুটোৰ মানসিক কিবা বিকাশ হ'বনে যদি মাতৃৰ শুদ্ধ দুগ্ধ পান কৰিবলৈ পোৱা নাই? সেই শিশুটো বেমাৰী নহ'বনে? আমি আহি আমা হবৰ আইগৰাকীক শুনাইছিলোঁ। গতিকে হে প্ৰভু বাবা আই মাতৃ হওক, আমি কৰ্ণৰ ধ্যান দিব লাগিব। যিজন মানুহে শুদ্ধৰূপে কৰ্ণৰ ধ্যান দিছে, কৃষ্ণৰ ৰূপ চৰিত্ৰটোৰ ধ্যান কৰিছে, সেইজন লোকে, সেইগৰাকী আয়ে কেতিয়াও নিজে পিন্ধন উৰণত সদায় গুৰুত্ব দিব। সেইজন ভকতে নিজৰ কৰ্মত গুৰুত্ব দিব। তেওঁ য'তে ত'তে নবহে, য'তে ত'তে তেওঁ নাখায়, য'তে ত'তে তেওঁ কেতিয়াও বাক্য প্ৰচাৰ নকৰে। এই ধ্যানৰ কথা কৈছে। এইবোৰ যদি আমি ধ্যান দিওঁ, তেওঁ পবিত্ৰতা থাকিব, কৃষ্ণ সোমাই থাকিব তাত। কৃষ্ণ য'ত প্ৰৱেশ কৰিলে
তেওঁ শব্দ বাক্যবিলাক কেতিয়াও অশ্লীল নহয় যিজন মানুহে কৃষ্ণক চিনি পালে কৃষ্ণক যিজনে প্ৰকৃততে চিনি পাইছে কৃষ্ণৰ ৰূপ দৰ্শনটোক চিনি পাইছে সেইজন মানুহৰ মুখত অশ্লীল ভাষা নাইকিয়া হ'ব সেইজন মানুহৰ সূক্ষ্ম দৰ্শন অশ্লীলতা নাইকিয়া হৈ যাব কৰ্ণত অশ্লীলতাৰ বাক্য প্ৰৱেশ কৰিব নোৱাৰিব মন মগজে অশ্লীলতা কৰ্ম কৰিব নোৱাৰিব হস্তে অশ্লীল কৰ্ম কৰিব নোৱাৰিব ভাৱক কিমান পবিত্ৰতা কৰি দিব প্ৰত্যেকটো অংগত তেখেতৰ প্ৰতিটো অংশত এটি এটি বস্তু পৰিধান কৰি আছে গতিকে সেই প্ৰত্যেকটো অংশত যেতিয়া কৃষ্ণৰ যি কৃষ্ণই সম্পূৰ্ণৰূপে পৰিধান কৰিছে সেই কথাখিনি যেতিয়া মনলৈ আনিব তেতিয়া তেওঁ প্ৰত্যেকটো কৰ্ম কৰোঁতেই বাহিৰত তেওঁ ভুল দেখা পাব কিজানি মুখৰ পৰা ওলোৱা শব্দ বাক্যই মোৰ ভুল হৈ গৈছে এই কথা অনুশোচনতা তেখেতৰ ওচৰত জাগিত হ'ব যাৰ হৃদয়ত কৃষ্ণ প্ৰৱেশ কৰিলে যদি কৃষ্ণ প্ৰৱেশ কৰা নাই কৃষ্ণৰ ৰূপ ধ্যান কৰি পেলাই কৃষ্ণৰ ৰূপটোক আনিব পৰা নাই তেনেহ'লে তেওঁ এই কথাখিনি অনুভৱ কৰিব নোৱাৰে যে তেওঁ কি কথা কৈ গ'ল তেওঁ সেই ধ্যানতা নাথাকিব কাৰণ কৃষ্ণৰ ধ্যান বৰ্ণই আমাক এইবিলাক বস্তু প্ৰতিটো বস্তুত আমাক জাগিত কৰাই আছে এতিয়া কাণক এই সুমধুৰ শব্দৰ কথা আমাক কৈ দিলে হে মন তোৰ কাম সংকল্প বিকল্প ধৰ্ম তেজি মিছা কামনা সকল সদায়ে সংকল্প মাত্ৰ কৰিয়োক হৃদ মন কৃষ্ণ নাম পৰম মংগল সেইকাৰণে ময়ূৰ পাখি লৈ আছে গম পাইছেনে ময়ূৰ পাখি ধাৰণ কৰাজনে কৃষ্ণৰ নাম ধাৰণ কৰাজনে পবিত্ৰ সংসাৰখনক সুন্দৰতা দেখা পাব ময়ূৰৰ পাখিৰ দৰে সৌন্দৰ্যতা দেখা পাব সকলোৰে ওচৰত ময়ূৰ পাখি দেখিবলৈ যেনেকুৱা সুন্দৰ সংসাৰখনক সুন্দৰ পবিত্ৰতা দেখা পাব কোনো কাৰো ওপৰত অশ্লীলতা দেখা নাপায় সেইকাৰণে মনটোক কি কৈছে ক'লেহি হে মন তোৰ কাম সংকল্প বিকল্প ধৰ্ম কোনটো প্ৰকৃত ধৰ্ম শুদ্ধ ধৰ্ম তুমি চিন্তা কৰা তোমাৰ কৰ্ম গতিকে তুমি মিছা বাসনা কৰ্ম ত্যাগ কৰি কেৱল কৃষ্ণ নামৰ যি সুমংগল পৰম মংগল সেই নামত আহৰণ কৰিবলৈ চেষ্টা কৰোৱা মনক ক'লে শুনিও হৃদয়তে তোৰ ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে তোক নোজোৰয় তাকতে যি কৃষ্ণ নাম অক্ষয় অমিত পিয়া সন্তোষ লভি হৃদয় গতিকে হৃদয় কৈছে ব্ৰহ্মাণ্ডত যিমান বস্তু আছে এই হৃদয়খনত নোজোৰে এই হৃদয়খন ইমান বিশাল গতিকে এই পঞ্চবৰ্ণ মালা যোনে পিন্ধিছে তেওঁ কি হয় কৃষ্ণৰ নাম অমৃত যেতিয়া নামক সদায় লৈ পেলাই সন্তোষ লভিব ভাবক কিমান এই বিশাল হৃদয়খনো কি হ'ল ধৈৰ্যতাৰ বাস হৈ গ'ল শুনিক বুদ্ধিটোৰ কেৱল নিশ্চয় ধৰ্ম তেজি সবে বিনাশী বিষয় শুদ্ধ সদা শুদ্ধ সুমংগল অক্ষয় কৃষ্ণৰ নাম তাকে মাত্ৰ কৰিও নিশ্চয় দেখিছেনে বুদ্ধিক ক'লে বেলেগ কৰ্মত নাযাব তোমাৰ প্ৰকৃত ধৰ্মই হৈছে যে একমাত্ৰ অক্ষয় ব্ৰহ্ম কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰা গতিকে সেই বুদ্ধি তুমি এইটো ধৰ্ম ধৰা কোনটো ধৰ্ম কৃষ্ণৰ নামৰ অবিনাশী ফল য'ত পোৱা যায় সেই অবিনাশী স্থানত তুমি আমাৰ এই জীৱনটো যাতে যাব পাৰে তেওঁৰ নাম সদায় আমি লৈ থাকিব পাৰোঁ এই শুদ্ধ ধৰ্ম কেৱল কৃষ্ণৰ নাম সেইটো আমাক ধৰিবলৈ তুমি আমাক চিন্তাত দৰ্শন কৰোৱা সেইকাৰণে কৈছে যে বুদ্ধিক কৈছে এইখিনি কথা দেখিছেনে শুনো হেৰ অহংকাৰ নিচিন্তি আপোন মাৰ মিছা অহম্মকতে জীও এই অহম ভাৱবিলাক সদায় তোমাক ত্যাগ কৰিবলৈ ক'লে কাক কৈছে অহংকাৰ অহম ভাৱ সোমাই পেলাই আমি নিজকে অহংকাৰ কৰি দিওঁ ইমান ধন আমোন ধন সেইকাৰণে অথিৰ ধনজন জীৱন যৌৱন অথিৰ এই অহংকাৰ ধনজনক লৈ আমি যেতিয়া অহংকাৰ কৰোঁ এই অহংকাৰে গোটেই ডুবাই পেলাব অহম ভাত অহংকাৰ কৰি ঘূৰিব এইবিলাক আমাক এৰিব কৈছে পৰময় ঈশ্বৰ কৃষ্ণ হৈক তাহান দাস সাধু সংগে কৃষ্ণক ভজিও গতিকে আমাক কৈছে সেই অহংকাৰ তুমি তাতে অহংকাৰ কৰা ক'ত অহংকাৰ কৃষ্ণ নামৰ অহংকাৰ কৰা কৃষ্ণ নামৰ যদি আমি অহংকাৰ কৰিব পাৰোঁ তেনেহ'লে আৰু আন একো নাই
কৃষ্ণ নামত অহংকাৰ কৰিবলৈ কৈছে। বাকীত অহংকাৰ কৰাটো আমাৰ বিপদৰ জাননী বুলি সদায় কৈ আছে। কৃষ্ণ নামৰ অহংকাৰত বিপদৰ জাননী নাই। শুনিও কচিত্ত হেৰ পৰম ৰহস্যবাণী, তুমি শুদ্ধ জ্ঞানৰ আলয়, হে চিত্ত তুমিয়ে শুদ্ধ জ্ঞান কোনটো তুমি গম পোৱা। কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ, কেৱল কৃষ্ণহে শুদ্ধ বুদ্ধ, পৰম ঈশ্বৰ দেৱ নচাৰিবা তাহানো আশ্ৰয়। সেইকাৰণে কৃষ্ণৰ সেই আশ্ৰয় নেৰিবা। সেইকাৰণে কৈছে কৃষ্ণৰ যিটো ধ্যান কৰিলে যোনে চিনি পালে তেনেহ'লে সেইজন মানুহ শুদ্ধ হৈ থাকে। কৃষ্ণ নিজ ইষ্টদেৱ, আত্মা প্ৰিয়তম গুৰু, সুহৃদ সুদৰ বন্ধুজন, কৃষ্ণ মূৰ গতিমতী, কৃষ্ণত ভকতি ৰতি, কৃষ্ণ পাৱে নিমজ্জুক মন। সেইকাৰণে আমি কৃষ্ণ পাওঁত আমি কি হ'ল মন চিত্ত অৰ্পণ কৰিবলৈ কৈছে। কৃষ্ণৰ সেই ধ্বজ জৱ পংকজ অংকুশ এই পঞ্চচিহ্ন আমাক সদায় ধ্যান কৰিবলৈ কৈছে, যেন আমাৰ খোজটো কেতিয়াও কৃষ্ণ নামৰ পৰা বেলেগলৈ নাযায়, যে কৃষ্ণ নামেই হৈছে প্ৰকৃত ইষ্ট দেৱ। গতিকে আমি এইখিনি যদি আমি দৰ্শন কৰোঁ নিজৰ শৰীৰত, তেনেহ'লে এই কৃষ্ণ ৰূপ দৰ্শনটো যদি আমাৰ মনলৈ আহি যায়, তেনেহ'লে আমি গম পাম যে আমাৰ এই সংসাৰৰ মূলত কৃষ্ণৰ যিটো ধ্যানৰ যিটো কৰ্ম, এই ধ্যানখিনি আমি গম পাম যে প্ৰকৃত ধ্যান কি। কৃষ্ণ বাপ আই মাতৃ হওক, আজি সময় পাওঁতে আপোনাসৱৰ আগত আহিলোঁ, ধ্যান বৰ্ণনৰ কিছু কথা আলোচনা কৰিলোঁ। যে প্ৰকৃততে ধ্যান বৰ্ণন আজি কীৰ্তন ঘোষা ভাগ মেলি পেলাই আপোনাসৱৰ আগত আমি আহিব পৰা নাই, কাৰণ কীৰ্তন ঘোষাৰ যি বিশ্লেষণ, এই বিশ্লেষণ ধ্যান বৰ্ণনৰ সমজতে বহি ধুনীয়াকৈ সুন্দৰকৈ আপোনাসৱৰ আগত আমি দাঙি ধৰিব পৰা নাই। যি কি নহওক, মনলৈ যিখিনি কথা আহিলে ধ্যানৰ ওপৰত, তাকে আপোনাসৱৰ আগত দাঙি ধৰিলোঁ। আৰু আপোনাসৱে আমাসৱক ইমান মৰম দিছে, ইমান প্ৰেম দিছে, সঁচাকৈ প্ৰভু বাপ আই মাতৃ হওক, আমি এই প্ৰেমৰ যি সন্মান আমি কেনেকৈ আপোনাসৱৰ আগত এই ধাৰ খুজিব পাৰোঁ, আমি তাকে চিন্তা কৰি থাকোঁ। সেই বাপ আই মাতৃ হওক, আপোনাসৱৰ শ্ৰীচৰণ কমল যুগত যেন আমাক সদায় যেন এনেকৈ আশীৰ্বাদ কৰি থাকিব, আগবাঢ়ি যোৱাটো সহায় কৰি থাকিব, যেন আপোনাসৱৰ ফালৰ পৰা আমি কৃষ্ণ নামৰ এই অমৃত বাণী প্ৰচাৰ কৰোঁতে আমাৰ জ্ঞান এটি বৃদ্ধি হ'ব পাৰে। আপোনাসৱৰ পৰা আমি বহুত কথা জানিব পাৰিছোঁ। গতিকে সহায়ৰ হাত আগবঢ়াই থাকিব। সহায়ৰ হাত বেলেগ একো নালাগে, মৰমৰ এষাৰি মাত দি থাকিব, তাতে আমি সহায় বুলি ভাবিম। সময়ত কৃষ্ণ কৃষ্ণ বুলি মাত এষাৰ দিব। কৃষ্ণ বাবাই মাতৃ হওক। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ।